নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম সুব্ৰত শৰ্মা। মই মোৰ ইউটিউব চেনেল টিচাৰ ছাপোৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আজি আমি এখনি সমস্যাৰ সমাধানৰ বিষয়ে আলোচনা কৰিম। শিক্ষাগুৰুসকল, আমি যেতিয়া ইকো ক্লাব ফৰ মিছন লাইফত ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁ তেতিয়া বহু সংখ্যক ছাৰ বাইদেউৰে OTP অহা নাই, বা মোবাইল নাম্বাৰটো চেঞ্জ হৈছে, ইমেইলটো চেঞ্জ হৈছে, বা আগৰ ST-জন বেলেগ আছিল, এতিয়াৰজন বেলেগ, তোৰ মোবাইল নাম্বাৰ আৰু ইমেইলত কোনো ধৰণৰ OTP অহা নাই। গতিকে আমি এই সমস্যাটো কেনেদৰে সমাধান কৰিম তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে ভিডিঅ'টো চাবচোন। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত আপোনালোকে চাৰ্চ কৰিব U++ চাৰ্চ কৰাৰ পিছত আপোনালোকে এই লগইন ফৰ অল মডিউলছ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত চিলেক্ট ষ্টেট ইয়াত, তাৰপিছত আপোনালোকে এই গো বটনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে আৰু এটা ইণ্টাৰফেচ খোল খাইছে। ইয়াত আপোনালোকৰ প্ৰথম যিটো আছে লগইন ফৰ স্কুল ডিৰেক্টৰী ইউজাৰ মেনেজমেণ্ট আৰু ছাইডত লগইন আছে, এই লগইনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ নিজৰ ইউডাইছৰ যিটো ID পাছৱৰ্ড আছে সেইটো বহাই দিব, ইউজাৰ আইডিটো আৰু পাছৱৰ্ডটো দি দিব। তাৰপিছত আপোনালোকে এই কেপচাটো ইয়াত ফিল কৰি দিব। পিছত আপোনালোকে এই লগইন বটনটোত ক্লিক কৰি দিব। লগইন হোৱাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন U++ৰ ইণ্টাৰফেচ খোল খাব, য'ত ৱেলকাম টু আপোনালোকৰ নিজৰ বিদ্যালয়ৰ নাম থাকিব। আপোনালোকে পোনে তললৈ আহি যাব। ইয়াত চাওক স্কুল ডিটেইলছ বুলি আছে। ইয়াৰ প্ৰথমটোৱে আছে কণ্টেক্ট ডিটেইলছ। ইয়াত আপোনালোকে একেবাৰে তলত চাওক ভিউ বুলি এটা অপশ্যন আছে, এই ভিউত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত চাওক ইয়াত আপোনালোকে গোটেই স্কুলৰ আমাৰ হেডজনৰ ডিটেইলছখিনি চাব পাৰিব। হেডজনৰ নাম, তেওঁৰ মোবাইল নম্বৰ, তেওঁৰ ইমেইল কোনটো হৈ আছে সেইখিনি আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে যদি ভাবে ইয়াত আপোনালোকৰ কোনো ধৰণৰ ভুল হৈ আছে তথ্যসমূহ, আপোনালোকে ইয়াৰ পৰা ইয়াক শুধৰণি কৰিব পাৰিব। এই শুধৰণি কৰিবলৈ আপোনালোকে এই এডিট অপশ্যনটোত ক্লিক কৰিব। এডিট অপশ্যনটোত ক্লিক কৰাৰ পিছত চাওক আপোনালোকে হেড অফ স্কুল মোবাইল নম্বৰ, এই নম্বৰটো আপোনালোকে চেঞ্জ কৰি দিব যদি ভুল থাকে, আৰু মেইলটো যদি ভুল হৈ আছে আপোনালোকে সেইখিনি চেঞ্জ কৰি দিব। কৰাৰ পিছত এই আপোনালোকে তলতো ইয়াত টিক মাৰ্ক কৰি দিব। কৰি দিলে চাওক আপোনালোকে গোটেই ডিটেইলছটো আহি যাব। এতিয়া আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰি দিয়াৰ পিছতেই আপোনালোকৰ এই ইকো ক্লাব ফৰ মিছন লাইফৰ যিটো OTPৰ সমস্যা হৈ আছিল সেইটো সমাধান হৈ যাব। গতিকে ছাৰ বাইদেউসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।